চাৰিটা নতুন আঁচনি লৈছো যাৰ বিষয়ে মই ৰাইজক ক'ব খুজিছো। অহা 1 অক্টোবৰৰ পৰা আমি ৰেশন কাৰ্ডত এইবাৰ 3 মাহৰ চাউল একেলগে দিছো নে নাই? 3 মাহৰ চাউল পাইছে। 1 অক্টোবৰৰ পৰা চাউলৰ লগতে আমি বজাৰতকৈ 30 টকা কম দামত আপোনালোকক দালি দিম, আপোনালোকক নিমখ দিম আৰু আপোনালোকক চেনি দিম। এইখিনি আপোনালোকে 1 অক্টোবৰৰ পৰা পাব, আৰম্ভ কৰিব। ইয়াৰ পিছত আমাৰ ল'ৰা ছোৱালীবিলাকে মেট্ৰিক পৰীক্ষা দিয়ে। সকলো মাকে ইচ্ছা কৰে যে মোৰ ল'ৰাটোৱে মেট্ৰিক দিয়াৰ আগতে গাখীৰ এগিলাচ অন্ততঃ খাওক, কিন্তু বহুত দুখীয়া মানুহ ক'ৰ পৰা খুৱাব? 1 অক্টোবৰৰ পৰা মেট্ৰিক পৰীক্ষা যিমান ল'ৰা ছোৱালীয়ে দিব, মেট্ৰিক পৰীক্ষা নোহোৱালৈকে তেওঁলোকক আমি মাহত 300 টকাকৈ দি থাকিম, যাতে ল'ৰা ছোৱালী কেইটাক আপোনালোকে পুষ্টিকৰ খুৱাব পাৰে। ইয়াৰ লগে লগে আমি আৰু আঁচনি এটা হাতত লৈছো, সেইখিনি আপোনালোকে জানি ভাল পাব যে যোৱাবাৰ আমি কলেজত যোৱা ছোৱালীৰ কাৰণে যি নিযুত মইনা আঁচনি আৰম্ভ কৰিছিলো, যোৱাবাৰৰ ছোৱালীখিনিয়েতো পাবই। এইবাৰ যিবিলাকে নতুনকৈ এডমিশ্যন ল'লে তেওঁলোককো আমি নিযুত মইনা আঁচনি দিম, যাতে ছোৱালীৰ পঢ়াৰ দায়িত্ব দেউতাক মাকৰ পৰা কমি কমি গৈ থাকে আৰু চৰকাৰে বেছিকৈ দায়িত্ব ল'ব পাৰে। ইয়াৰ লগতে জুলাই মাহৰ পৰা আমি নতুন আৰু এটা কাম কৰিম। আমাৰ যিমান ডিগ্ৰী পাছ কৰিছে এইবাৰ ল'ৰা ছোৱালী, যিসকলে এইবাৰ ডিগ্ৰী পাছ কৰিছে, তেওঁলোকক আমি জুলাই মাহত তেওঁলোকৰ পৰা আবেদন ল'ম আৰু 1 বছৰৰ কাৰণে ডিগ্ৰী পাছ কৰা ল'ৰা ছোৱালীক আমি প্ৰত্যেক মাহত 2,500 টকাকৈ দিম, যাতে তেওঁলোকে পঢ়া শুনাৰ ইণ্টাৰভিউ আদি দিবৰ কাৰণে মাক বাপেকৰ বোজা হ'ব নালাগে, নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে।